নমস্কাৰ, মই মিষ্টাৰ কৌশিক আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। তো ৰাইজ প্ৰথমতে থেংক ইউ আমাৰ দ্য চাইল্ডহুড চংটোত ইমানখিনি মৰম দিয়াৰ কাৰণে। শৈশৱ আহিছে অতি সোনকালে, তো এলা বাদ দিলোঁ। আজিৰ ব্লগটো কি হ'ব যাইছে, টাইটেল থাম্বনেইল চাই নিশ্চয় গম পাইছে। তো অসমত এতিয়া বৰ্তমান কি চলি আছে, ভাইমন্দা চলি আছে। তো বলক ভাইমন্দা চাব যাওঁ, বলক চাব যাওঁ। মানে আপোনালোকক নেদেখাওঁ, মানে দেখলেও যিচোন কপিৰাইট লাগি যাব। আপোনালোকক হলত যাই চাব, মানে আপোনালোকৰ ৰিভিউটো দিম। অলপ চাই আহোঁ, ৰিভিউটো শ্বেয়াৰ কৰিম আপোনালোকৰ লগত কেনে লাগে অসমীয়া ফিল্ম হিচাপে। বলক। তো গাইছ আহি আধা আহি পালোঁ। মই একলাই নাযাওঁ, আমাৰ ছাৰ আছে লগত। হেল্ল', আমি যাম ভাইমন্দা চাম না কি? বলক যাই থাকোঁ। বলক বলক। চিনেমা হল আহি গ'লোঁ, ইয়াতে আছে ভাইমন্দাৰ বস্তা। বৰ্তমান টাইম হোৱা নাই, মানে আৰু আধা ঘণ্টা আছে। ফাৰ্ষ্ট শ্ব'ৰ মানুহখিনি লৈ আহিব, আমি মানে ছেকেণ্ড শ্ব'টো যাম। বৰ্তমান কিবা এটা খাই আহিব যাই আছোঁ। গাইছ আমি আহিলোঁ, ময়ূৰো তুমি গ'লোঁ কিবা এটা খাই বুলি। খাব খাই অহা নাই, লাগছি মোৰো ভোক লাগছে। ভাত খাইছোঁ, তথাপিতো ভোক লাগছে। আৰু কি কৰিম, কিবা এটা খাই লওঁ। কি অৰ্ডাৰ দিছোঁ? ম'ম' খাম বুলি ভাবিছিলোঁ। ম'ম' খাই লৈ নহয় সদায় ৰাখি আছোঁ। ম'ম' আহি গ'ল, কি ক'বা? কি বনাম খাব লাগিব। আকৌ মানে খ আৰু গ'লা ভাইমন্দা চাবা। খাবা যোৱা নাই নাকি? এই চাওক বহি আছো। কিবা কৈছ? খোৱাই কথা এটা চিনেমা চাই চাই খাম। এনজয় নহয় তো ভোকাটোৰ বুলি কয়। খাই আহিলোঁ দেখোন। ম'ম' খাইছে কিবা কিবি তাই। খাব নোৱাৰো দেই, ব্ৰইলাৰ খাবলৈ নাই ভাই। মই নোৱাৰো দেই, মোৰ আমাৰ ভয় লাগে। একো নহয়, হৈ যাব। তেওঁ শুই আছে যিহেতু শুই থাকিবলৈ দিয়ক। আমি তেনেকুৱাকৈ গাড়ীখন পঠাই কামখিনি কৰি দিওঁ। ইয়াত চিম্পুলটো ভালকৈ পাম। হয় গাড়ী উঠা। মোকাবিলাত চাবি দে। গাড়ীৰ ভিতৰত বিচাৰি আহিছা। কি হ'ল? তহঁতে মোক একেবাৰে ওপৰতে পঠাই দিব কৈছিল। এতিয়া যাব নাই, ধেৰ কাম কৰিবলৈ আছে। নহয় মানে গ'ল কি বিয়াটোহে ক'লে বোলে গাড়ীখন একেবাৰে গোন্ধাই গৈছে, আৰু গাড়ীখন দুমাহমান ধোৱাও নাছিল বোলে। ভোক লাগিছে যে পৰিকে খাই দিব। গলি যদি নিজে তোমাক ভাইমন্দাই মাতি পঠোৱা বুলি কৈছিলে, গ'লানে? হেল্ল' ভাইমন্দা, মই জুবিন। তো ৰাইজ আমি চিনেমা চাই ওলাই আহিলোঁ, ইয়াতে আছে। চাই গৰমত সোমাইছোঁ ৰ'ব, চাহ অলপ খাই কিনে যায়। টিভিটো অলপমান দেৰিকৈ দি আছোঁ। কি চাই আছোঁ এইফালে এনে মানে চাহৰ প্ৰব্লেম গাইছেতো লৈছোঁ। ইয়া নাপে আকৌ নৈদা আখ লাজকেও কষ্ট এই নাপে। চাহ তাহ খাই আহিলোঁ। এই ষ্টাইল বজাৰত কিবা কিবি অলপ ল'লোঁ ৰ'ব। এতিয়া কথাটো হ'ল, ফিল্মখন কেনে লাগিল? ফিল্মখন কেনে লাগিল মানে কেনে লাগিল তোমাৰ? মজা মানে ৰাইজ। আপোনালোকে যদি অলপ একশ্যন চেকশ্যন থকা, অলপ উল্টা পুল্টা মানে হিন্দী ফিল্ম টাইপৰ ভাবি আহে, তেতিয়াহ'লে ভাল নাপাব। সেইটো মই চিধা কথা ক'লোঁ। আপোনালোকে যদি এটা কথা ভাবি যে অসমীয়া ফিল্ম হিচাপে বা ফিল্ম লাভাৰ হিচাপে অসমীয়া ফিল্ম কেনেকৈ ওপৰত আগবাঢ়ি গৈছে সেইটো ভাবি যদি চাবা আহে, তেতিয়াহ'লে নিশ্চয় ভাল পাব। আমি সেইটো ভাবি আছিলোঁ, আমি বহুত বেছি ভাল পাব। গাইছ আমি তন্ময় ৰিভিউটো চাম, কেনে লাগিল?
তেনে মানে অসমীয়া চলচ্চিত্ৰ মানে কেনে আনকে ওপৰত গেছি এই গোটেই সত্য কাহিনীটো মানে ফিল্মখনত দেখা একদম ৰিয়েল ষ্টৰি এইটো একদম ৰিয়েল ষ্টৰি এইটো যি দেখুৱাইছে চব মানে চাই দেখুৱাইছে মানে গোটেইৰে একদম মেইন মজা লাগছে আছে মেইনকে কিন্তু মোৰ জুবিনদাৰ খিনি চাই বম লাগছে ভাই এই বেলেগ পালি দিছে জুবিনদাৰ নিচিনা জুবিনদা একদম জুবিনদাৰ নিচিনা কৰিব পাৰিছে ইয়াৰ আৰু জুবিনদাৰ ইণ্টাৰভিউটো আপোনালোকে দেখলাকে ফালি দিছে এনে কোনেও হাল্লা কৰা নাই হয় না এনে কোনেও হাল্লা কৰা নাই যেতিয়া জুবিনদাৰ এণ্ট্ৰি পাইছে যা কি হাল্লা টিকনি গাইছ এই ব্লগটো দেখি আছিল নেক্সট ব্লগত লগ পাইছোঁ তেতিয়ালৈ বাই বাই नाम मेरा सुन मिस्टर कौशिक দিয়ক বাই বাই